আমার সামগ্রী রাজচক্র ভেঙে মারি প্রায় গাঁৱত 3টা ওয়ার্ড 1 নম্বর 2 নম্বর 3 নম্বর ওয়ার্ডত প্রত্যেকটা ঘরত পানি আছে। রাতি আমি গরু ছাগলী থব নোৱাৰো। আমার প্রায় ঘরতে পানি উঠিছে। খেতি পথার প্রায় ধরুন হাজার হাজার বিঘা মাটি পানির তলত আছে। তেমন মেইন রাস্তাটো উঠা নাই, কিন্তু আমার প্রত্যেকটা ঘরতে পানি আছে। আমি মানে যিবিলাক কঠীয়া লগাইছিলো, ৰোৱা খেতি লগাইছিলো, সব পানির তলত। পানীখিনি মানে কালভার্ট হেৰি আপোনাৰ মেইন ৰোডৰ হেৰিৰ পৰা আপোনাৰ 80 এটা বিল বুলি কয়। বিলত যোৱা পূৰ্বপুৰুষ আগৰ পৰা এটা ৰাস্তা আছিলে। ৰাস্তাত কাছকাটি যোৱা ৰাস্তাত এটা কালভাৰ্ট আছে, কালভাৰ্টটো বন্ধ কৰি থৈছে। আৰু এটা ফিচাৰী বনাইছে, আবল নচৰ বুলি কয়। আবল নচৰ এটা ফিচাৰী বনাইছে, এইটো ফিচাৰীত বন্ধ কৰি ৰাখিছে। আৰু এটা নাছিৰুদ্দিন বুলি কয়, 3 নম্বৰ ৱাৰ্ডৰ নাছিৰুদ্দিনে মানে হেৰি বনাইছে, ফিচাৰী বনাইছে কালভাৰ্টটো বন্ধ কৰি পেলাই। যোৱাবাৰ আমি ৰাইজ কিছুমান গৈছিলো, কৈছিলে এৰি দিবলৈ, এৰি দিয়া নাই। এতিয়া আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৱাৰ্ডত একদম মানে বৃহৎ পানী হৈছে, একদম ফ্লাড হৈ গৈছে, বানপানীৰ নিচিনা হৈ গৈছে। কাল হয়। আমি ৰাজহুৱা চক্ৰত আইন বিভাগক আমি চৰকাৰক অনুৰোধ জনাইছো। প্ৰায় আমাৰ 3টা ৱাৰ্ডত 4-5 হাজাৰ মানুহ ভুগি আছে, বানপানীৰ নিচিনা হৈ গৈছে। আপোনালোকে নিউজৰ জৰিয়তে আমাৰ ঘৰসমূহ গৈ পেলাই চাব। আমার থকা ঘরতো পানী, আমার গরু ছাগলী থব নোৱাৰো। ইয়াত তাক রাস্তাত আমি গরু ছাগলী বান্ধি থৈছো, আমি থাকিব নোৱাৰো, লেট্ৰিনত যাব নোৱাৰো। আমার প্রায় 2-3 হাজার বিঘা মাটি পানির তলত আছে। কালভার্টখিনি খুলি দিলে পানী একদম নদী গাঙ্গলৈকে গুচি যাব, পানী গুচি যায়। আগৰ পৰা গৈছে, আগে পৰা গৈছে। 4-5 বছৰ ধৰি সিহঁত মানে ফিচাৰী বনাইছে যে সেইকাৰণে নাযায়। এতিয়া আগতে গৈছিলে, আমাৰ মানে বাপদাদাৰ আগৰ পৰাই পানীখিনি নদীত গুচি গৈছিলে, বিলত গুচি গৈছিলে। এতিয়া সিহঁতে মানে সিহঁতৰ নিজৰ লাভৰ কাৰণে মানে ফিচাৰী বনাইছে, ফিচাৰী বনাই পানীখিনি বন্ধ কৰি ৰাখিছে। চৰকাৰে কাৰবাৰ বন্ধ কৰিছে আৰু নিজেও এনে ফিচাৰী বনাইছে সিহঁতে। চক্ৰৰ পূব চিংমাৰী গাঁৱৰ 3টা ৱাৰ্ড আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ। এইটো কালভাৰ্ট বন্ধ কৰি দিয়াৰ বাবে মানে 3টা ৱাৰ্ড পানীৰে ভৰপূৰ হৈ গৈছে। খেতি বাতি পথাৰ নষ্ট হৈ গৈছে, মানুহৰ ঘৰত পানী ওলাই গৈছে, পানী ভৰপূৰ হৈ আছে। মানুহৰ বহুত অসুবিধা হৈ আছে, গৰু ছাগলী এইবিলাক বহুত অসুবিধা হৈ আছে। আৰু কালভাৰ্টটো খুলি দিলে মানে পানীখিনি ওলাই গ'লেহেঁতেন, কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে ফিচাৰী বনোৱাৰ বাবে কালভাৰ্টটো বন্ধ কৰি নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক বন্ধ কৰি থৈছে। চৰকাৰক আমি আহ্বান জনাওঁ যে এইটো নিউজৰ জৰিয়তে যাতে চৰকাৰক চাই আৰু আমাৰ সেইটো সুব্যৱস্থা কৰি দিয়ে। এইখিনিয়েই মোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।